কলিয়াবৰত যুৱকৰ সলিল সমাধি ঘৰৰ নিলগতেই থকা পুখুৰীত উদ্ধাৰ যুৱকজনৰ মৃতদেহ পুখুৰীত পৰি সলিল সমাধি ঘটিছে কলিয়াবৰ সোণাৰী গাঁৱৰ 22 বছৰ বয়সৰ দেৱজিৎ বৰা নামৰ যুৱক এজনৰ খবৰ অনুসৰি ঘৰৰ পৰা প্ৰায় 200 মিটাৰ নিলগত থকা পুখুৰীত উদ্ধাৰ কৰা হৈছে যুৱক দেৱজিৎ বৰাৰ মৃতদেহ যোৱা মঙ্গলবাৰে সন্ধিয়াৰে পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন আৰু নিশা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল দেৱজিৎ বৰাৰ মোবাইল ফোন আৰু চেণ্ডেল তাৰ পিছতেই হুৱা দুৱা লাগিছিল নিখোজ হৈ থকা দেৱজিৎ বৰাৰ পৰিয়ালৰ লগতে অঞ্চলটোত আৰু আজি পুৱা পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে নিখোজ হৈ থকা দেৱজিৎ বৰাৰ মৃতদেহ আৰু ইয়াৰ পিছতেই এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ কলিয়াবৰ অঞ্চলতে এই মুহূৰ্তৰ এক বিশেষ খবৰ নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰী গাঁৱত কালি সন্ধিয়া নিখোজ হৈছিল দেৱজিৎ বৰা নামৰ এজন যুৱক আৰু ঘৰৰ নিলগত থকা পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছিল দেৱজিৎ বৰাৰ মোবাইল ফোন আৰু চেণ্ডেল আৰু আজি পুৱাৰ ভাগতেই পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে দেৱজিৎ বৰাৰ মৃতদেহ কি হৈছিল ঘটনাটো কালি মানে 5:30 বজাত সি বোলে দেউতাকক কৈ পেলাই পথাৰলৈ মই অকণ এইখিলে আৰু ৰেল গেটটোলৈ কৈছে মই ৰেল গেটৰ পৰা অকণ আহোঁগৈ তাৰপিছত দেউতাকে ক'লে যোৱা সেই বুলি কৈ দেউতাক মানে সেই ওচৰতে শ্ৰাদ্ধ এটা আছিলে শ্ৰাদ্ধটোত কিবা মানে টেণ্ট হাউচ আছেতো তেওঁলোকৰ তাতে মানে জেনেৰেটৰটো ষ্টাৰ্ট দিবলৈ গ'ল তাৰপিছতে তালৈ যোৱাৰ পিছত আৰু যেতিয়া সি ঘূৰি যোৱা নাই ঘূৰি নোযোৱাৰ কাৰণে 6টামান বজাৰ পৰা তেওঁলোকে বিচাৰ খোচাৰ কৰি আছে বিচাৰ খোচাৰ কৰি থাকি পেলাই তাৰপিছতে আগ সোধোতে তাকোতে বিচাৰিছে আৰু সি মানে আগতে সেই ঢেকিয়াল চেকিয়ালত তাৰ বন্ধু বান্ধৱ আছে বা জখামধাটো আছে তেনেকুৱা মানে সেইবিলাকৰ ওচৰত গৈছে নেকি দেউতাকে গোটেই বিচাৰি নোপোৱাৰ পিছত ইয়াতে আগটাক সোধোতে তেতিয়া মানে দুই এজনে মানে ক'লে আৰু ইয়াতে মানে তাক এইখিনিতে বহি থকা দেখিছিল সেই বুলি কোৱাৰ পিছত আহি পেলাই মানে যেতিয়া ইয়াতে কেনেকুৱা মানে পৰি আছে নেকি বুলি চাওঁতে মানে তেতিয়া মানে তাৰ মোবাইল দুটা আৰু চেণ্ডেলযোৰ উদ্ধাৰ হ'ল আৰু তেতিয়া মানে অকণ সন্দেহ কৰিলে আৰু যে ইয়াতে হ'ব পাৰে নেকি এতিয়া মানে পুলিচ প্ৰশাসনৰ মানুহ আহিল আকৌ আপোনাৰ ফায়াৰ ব্ৰিগেডৰ মানুহ আহিল তেওঁলোকে মানে অলপ চেষ্টা কৰি পেলাই হেৰি নকৰিলে নাপাই পেলাই আজি মানে ৰাতিপুৱাৰ পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিম বুলি তেওঁলোকে কৈ যোৱাৰ পিছত ৰাতিপুৱা কিন্তু মানে তেওঁলোক আৰু ৰাতি শোৱাই নাই এতিয়া পোহৰ হোৱাৰ লগে লগে তেওঁলোক মানে কোনোবা আহি পেলাই ইয়াতে মানে ডেডবডিটো প্ৰত্যক্ষ কৰিছে কি নাম উপঙি আছিলে ল'ৰাজনৰ নাম দেৱজিৎ বৰা বয়স 22 বছৰ ঘৰ সোণাৰী গাঁও 5:30মান ঘৰৰ পৰা আহিলে বোলে দাদা মই ৰেল গেটৰ পৰা আহোঁ যদি ৰেল গেটৰ পৰা আহোঁ বুলি কৈ এতিয়া 6টামান বাজিত তেতিয়া মই বিচাৰ খোচাৰ কৰিলোঁ গোটেই জখলাবন্ধা ঢেকিয়াল কুটৰি চব বিচাৰিলোঁ বিচাৰ কৰি লাষ্টত গৈ পেলাই ক'লে বোলে এই আমাৰ ৰেল গেটৰ মানুহজনে ক'লে এইখিনিকে বহি আছিলে গান গাই মোবাইল লৈ পেলাই তাৰপৰা টৰ্চ মাৰি চাওঁতে এইখিনিতে মোবাইল দুটা পাওঁ আকৌ পুখুৰী কাণলৈ মাৰোঁতে চেণ্ডেলযোৰ পাওঁ তাৰপাছত খবৰটো দিয়া হৈছে পুলিচলৈ তেনেকুৱা হ'ল বুলি কি নাম তেওঁৰ নাম হ'ল দেৱজিৎ বৰা ঘৰ ক'ত ঘৰ সোণাৰী গাঁৱত কি বুলি সন্দেহ কৰে এতিয়া সন্দেহ যোগেতো এতিয়া চেণ্ডেলৰ মোবাইলৰ মতেতো সন্দেহটো সেইটোহে হৈছে এতিয়া পুখুৰীত পৰিছে বুলি কলিয়াবৰৰ পৰা অনুপ বৰাৰ ৰিপৰ্ট নিউজ টাইম 3